আহতগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত আয়োজিত ফুটবল টুৰ্ণামেণ্টৰ সফল সামৰণি। মৰিগাঁও জিলাৰ ধৰমটোল থানাৰ অন্তৰ্গত আহতগুৰি আঞ্চলিক ক্ৰীড়া সন্থা খেলপথাৰত স্বৰ্গীয় শিশুৰাম হাজৰিকা সোঁৱৰণত অনুষ্ঠিত স্বৰ্গীয় শিশুৰাম হাজৰিকা সোঁৱৰণী ফুটবল টুৰ্ণামেণ্টৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আহতগুৰি ব্যৱসায় সন্থা বনাম বৰপৰি ফুটবল একাদশক দল দুটাই। আহতগুৰি ব্যৱসায় সন্থা দলটোৱে 1-0 খেলৰ ব্যৱধানত বৰপৰি ফুটবল একাদশক পৰাস্ত কৰি 2025 বৰ্ষৰ স্বৰ্গীয় শিশুৰাম হাজৰিকা ফুটবল টুৰ্ণামেণ্ট বিজয়ী ট্ৰফি নগদ 50,000 টকা আৰু ট্ৰফি দখল কৰিবলৈ সক্ষম হয়। আনফালে বৰপৰি ফুটবল একাদশক দলটোৱে আহতগুৰি ব্যৱসায় সন্থা দলটোৰ লগত তুমুল প্ৰতিদ্বন্দ্বিতা কৰি অৱশেষত পৰাস্ত হৈ বিজিত ট্ৰফি নগদ ধন 30,000 টকা আৰু ট্ৰফি দখল কৰে। উল্লেখ্য যে বিগত বৰ্ষসমূহৰ দৰে ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ বাবে আনন্দত উৎফুল্লিত হৈছে অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমী ৰাইজ। আজিৰ চূড়ান্ত ফুটবল টুৰ্ণামেণ্টৰ ফাইনেল খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শুভ উদ্বোধন কৰে আহতগুৰিৰ সুযোগ্য সন্তান তথা অসম চৰকাৰৰ মাননীয় তথ্য আৰু জনসংযোগ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। শুভ উদ্বোধন কৰি খন্তেক সময়ৰ কাৰণে ক্ৰীড়াপ্ৰেমী ৰাইজৰ লগত মন্ত্ৰী হাজৰিকাই ফুটবল টুৰ্ণামেণ্টখন উপভোগ কৰে। মন্ত্ৰী হাজৰিকাই শুভ উদ্বোধন কৰা ফুটবল টুৰ্ণামেণ্টখনত নগাঁও মৰিগাঁও দুয়োখন জিলাৰে প্ৰায় 5,000 দৰ্শকৰ উপস্থিতিত ফুটবল টুৰ্ণামেণ্টখন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। ধন্যবাদ জ্ঞাপন কৰিছোঁ আহতগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ হৈ যে ইতিমধ্যে 26 অক্টোবৰৰ পৰা আমি স্বৰ্গীয় শিশুৰাম হাজৰিকা সোঁৱৰণী ফুটবল খেলখনি আমি অনুষ্ঠিত কৰিছিলোঁ। আমি 8টা দল নিমন্ত্ৰণ কৰিছিলোঁ। এই 8টা দলত আমি প্ৰায় 7খন খেল ইতিমধ্যে 6খন খেল পাৰ হৈ গ'ল। আজি 7 নম্বৰৰ খেল অৰ্থাৎ চূড়ান্ত খেলখন স্বৰ্গীয় শিশুৰাম হাজৰিকাৰ সোঁৱৰণত আৰু আমাৰ অসমৰ সুযোগ্য মন্ত্ৰী পীযুষ হাজৰিকা আৰু লগতে জাগীৰ সমষ্টিৰ বিধায়ক তেখেতৰ তত্বাৱধানত তেখেতৰ সম্পূৰ্ণ সহযোগত আমাৰ এই খেলখন অনুষ্ঠিত কৰাত আমাৰ সহায় হৈছে। তেখেতে আৰু এটা কথা কৈ থৈ দিওঁ, আজি এই খেলখনত তেখেতে প্ৰায় আমাক 45 মিনিট সময় এই খেলখনলৈ আহি উদ্বোধন কৰি তেখেতে আমাক যি উৎসাহ উদ্দীপনা যোগালে তাৰ কাৰণে আমি তেখেতক আহতগুৰিবাসী ৰাইজৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু এটি কথা আপোনালোকক জনাব বিচাৰিছোঁ যে আহতগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ যি উন্নয়ন, সেই উন্নয়ন অকল ক্ৰীড়া সন্থাই নহয়, আহতগুৰিৰ প্ৰত্যেকটো অনুষ্ঠানে প্ৰত্যেকটো উৎসৱে এটা তেখেতৰ অৰিহণা নহ'লে যেন কোনো এটা প্ৰাণ পাই নুঠে। গতিকে গোটেই অনুষ্ঠানখিনিয়ে হৈ তেখেতৰ প্ৰতি আশীৰ্বাদ আছে। তাৰোপৰি আজি আমি এটা অনুষ্ঠান তেখেতক এটা আহ্বান কৰিছিলোঁ যে আমাৰ খেলপথাৰখন অকণমান সৰু হৈ আছে, যে আমাৰ দৰ্শক বেছি হ'লে আমাৰ অসুবিধা হয়। তেখেতে আমাক এটা আশ্বাস দিছে যে পূব দিশৰ যদি অকণমান মাটি আপোনালোকে কথা বতৰা পাতি ল'ব পাৰে, তেখেতে সম্পূৰ্ণ খৰচ বহন কৰি এটা ষ্টেডিয়াম আৰু এটা ষ্টেডিয়াম নিৰ্মাণ কৰাৰ তেখেতে আশ্বাস দি থৈ গৈছে। এই সুযোগতে পীযুষ হাজৰিকাৰ লগতে পীযুষ হাজৰিকাৰ পৰিয়াল আৰু আমি সকলো ৰাইজৰ হৈ আৰু আপোনালোকৰ মিডিয়া যিসকল আহিছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে।
আমাৰ ঠিকনা মোভেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিকৰ ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696